সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ। এয়া আমি আহি উপস্থিত হৈছোঁ মাহনিয়াল গাঁৱৰ ৰাজীৱ বৰাৰ ঘৰত। আমি অলপ দিনৰ আগতে এটা মোৰ পেজত গুড় কেনেকৈ প্ৰস্তুত হয় তাৰ বিষয়ে আমি এটা ৰিল বনাইছিলোঁ। যথেষ্ট আপোনালোকে সমাদৰ দিলে, সেইকাৰণে ভাবিলোঁ এটা কমপ্লিট ভিডিঅ' আপোনালোকলৈ আমি আগবঢ়াম। গুড়নো কেনেকৈ প্ৰস্তুত হয়, আমি মিছামৰাত আমি গুড় কেনেকৈ প্ৰস্তুত কৰোঁ তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। গুড়ৰ গুণাগুণৰ পৰা ধৰি গুড়ৰ চাহিদা এইখিনি বিষয়ে আমি আপোনালোকক জনাম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ গৰু গাড়ীত ইতিমধ্যে কুঁহিয়াৰ অনা হৈছে। এই কুঁহিয়াৰখিনি দেখিছে, এই কুঁহিয়াৰখিনি একচুৱেলি মুঢ়া কুঁহিয়াৰ। কুঁহিয়াৰৰ দুভাগ আছে, এটা হৈছে আগ কুঁহিয়াৰ আৰু এটা মুঢ়া কুঁহিয়াৰ। যোনখিনি আগ প্ৰথম কাটি পেলাই কুঁহিয়াৰ কৰে, তাৰপিছত যোনখিনি গুড়িৰ পৰা আকৌ কুঁহিয়াৰ ওলায় সেইখিনিকে মুঢ়া কুঁহিয়াৰ বুলি কোৱা হয়। আৰু ইয়াত এজাপ মুঢ়া কুঁহিয়াৰ অনা হৈছে গৰু গাড়ীখনত। এজাপ মানে হৈছে 8 কণা। 8 কণা, কণাৰ শব্দটো এনেকুৱা, তাৰ অৰ্থটো হৈছে 1 কণাৰ কুঁহিয়াৰত একচুৱেলি এটিং ৰস ওলাব লাগে নিয়মমতে। কিন্তু আজিকালি হয়তো সেই কণাটো মানুহে দাঙিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে তাত 2-1 কণা বাঢ়ি যায়। জাপটোৰ সেইকাৰণে অৰ্থটো সম্পূৰ্ণভাৱে মানুহে ক'ব নোৱাৰা হৈছে। আৰু এটা আমি এতিয়া দুৰ্লভ বস্তু দেখিছোঁ, গৰু গাড়ী, যিটো বস্তু আমাৰ অসমীয়া সমাজৰ পৰা প্ৰায় নাইকিয়া হৈ গৈ আছে। এইখন হৈছে আমাৰ কুঁহিয়াৰ পেৰা শাল। এই শালখন আগতে আমাৰ ম'হৰ শাল আছিলে, কিন্তু আজিকালি ম'হ নাইকিয়া হোৱাৰ কাৰণে আজিকালি আমি এই মেচিনৰ জৰিয়তে আমি শালখন চলাওঁ। সেই শালখনত কেইটামান বস্তু থাকে, সেই বস্তুকেইটা হৈছে এইকেইটা আপোনালোকে দেখিছে। এইটো এটা 3টা ভীম আছে ইয়াত। 2টা ডাঙৰ ভীম দেখিছে, এটাক মতা ভীম বুলি কোৱা হয় আৰু এটা মাইকী ভীম, আৰু এইটো পোৱালি ভীম বুলি কয় আমাৰ। আৰু এইখন যে দেখিছে আপোনালোকে, এইখন আজিকালি অলপ মেকানিকেল হ'ল। আগতে যেতিয়া ম'হেৰে এইখনক আমাৰ চলোৱা হৈছিলে, শালখন চলোৱা হৈছিলে ৰস পেৰিবলৈ, তেতিয়া তাত এটা বস্তু লাগিছিলে, সেইটো হৈছে আপোনাৰ মুৰিয়া। আৰু সেই মুৰিয়াটোত এডাল কাটৰি থাকিছিলে। সেই কাটৰিডাল গৈ পেলাই আপোনাৰ ম'হত লগোৱা হয় আৰু ম'হে সেই শালখন ঘূৰাই থাকে। কিন্তু এতিয়া আমাৰ এই ধোৰাকেইডালৰ সহায়েৰে এই শালখন চলোৱা হয়। এতিয়া আমাৰ মেচিন ষ্টাৰ্ট হৈছে। চাওক, শাল এইফালৰ পৰা কুঁহিয়াৰখিনি আমাৰ ভৰাই দিয়া হয়। আৰু আপোনালোকে দেখিছে ইয়াৰ ৰস ওলাই গৈ আছে। এইটো এটা সুন্দৰ প্ৰচেছ। আজিকালি প্ৰায় এই প্ৰচেছটো দেখিবলৈ কোনেও পোৱা নাই। এফালৰ পৰা কুঁহিয়াৰখিনি ভৰাই দিয়াৰ পিছত ৰসখিনি ইফালে ওলাই থাকে, আৰু বাকী যিখিনি এইফালে ওলাই যায় এই বস্তুখিনিক আমি কোৱা যায় ডাবৰি। এয়া দেখিছে আপোনালোকে, যিখিনি ৰস তাত ওলাইছিলে সেই ৰসখিনি আমি ফেলাইত ঢালি দিছোঁ। এনেকৈ ফেলাইখন ভৰ্তি হোৱালৈকে ৰসখিনি ঢালি থকা হ'ব। তাৰপিছত বাকী প্ৰচেছখিনি কৰা যাব। এয়া শালৰ পৰা আনি ৰসখিনি ফেলাইত ঢালি দিয়া হ'ল। ইয়াত 11 টিং ৰস ঢালি দিয়া হৈছে। আৰু এতিয়া বৰ্তমান জালিগাটত জুই মাৰি থকা হৈছে। গুড়ৰ গোটেই প্ৰচেছটো হ'বলৈ আমাক এতিয়া আৰু 2.5 ঘণ্টামান সময়ৰ আমাৰ প্ৰয়োজন হ'ব।
এয়া দেখিছে 50ৰ ঊৰ্ধৰ এগৰাকী মহিলাই জালিঘাটত জুই মাৰি আছে। আমাৰ বহুতো মানুহ এতিয়া দেখিছোঁ কাম নকৰি ঘৰতে বহি থাকে, কিন্তু এখেতসকলক চাওকচোন কেনেকৈ জালিঘাটত জুই মাৰি আছে আৰু এনেকুৱা কাৰ্য কৰি পেলাই এখন ঘৰ তেওঁলোকে সুচাৰুৰূপে চলাই আছে। এয়া চাওক, ওপৰলৈ যিখিনি ৰহৰ পৰা গেট ওলাই আহিছে সেই গেটখিনিক আমি গেদেৰী বুলি কওঁ, আৰু সেই গেদেৰীখিনি এখন জাকিৰ শৰাইৰে কাঢ়ি দিয়া হৈছে আৰু এনেকৈ অলপ সময় ইয়াক কাঢ়ি কাঢ়ি গোটেই ৰসখিনি চাফা কৰি দিয়া যাব। তাৰপিছত আকৌ জুই মাৰি থকা হ'ব। আৰু এই গেদেৰীখিনিও পেলাই দিয়া নাযায়, এই গেদেৰীখিনি গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা যায়। এয়া চাওক, ৰসখিনি উতলি আছে, ক্ৰমান্বয়ে ৰসখিনি কমি গৈ থাকিব আৰু তাৰপিছত গুড়ৰ ৰূপ ল'ব। এয়া আমাৰ মাজত আছে মাহনিয়াল গাঁৱৰ ৰাজীৱ বৰা, এজন আদৰ্শৱান খেতিয়ক। তেখেতে বহুত দিন ধৰি এই গুড়ৰ লগত জড়িত, কুঁহিয়াৰ খেতিৰ লগত তেখেত জড়িত। তেখেতৰ মুখেৰে আমি জানো যে গুড়নো কেনেকৈ প্ৰস্তুত কৰা যায়। ৰাজুদা, আপোনাক আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আপুনি আমাৰ দৰ্শকক অকণমান গুড়ৰ বিষয়ে আপুনি কেনেকৈ প্ৰস্তুত হয়, প্ৰথমৰ পৰা ধৰি লওক কুঁহিয়াৰ কাটি অনাৰ পৰা ধৰি কেনেকৈ কি কৰা যায় আৰু প্ৰচেছখিনি কি, সেইখিনি অকণমান আমাৰ ৰাইজক জনাই দিব বুলি আমি আশা কৰিলোঁ। নমস্কাৰ ৰুমনি, কুঁহিয়াৰ খেতিৰ বিষয়ে কৈছা ন? হয় হয়। কুঁহিয়াৰ খেতি ধৰা আগৰ কুঁহিয়াৰতে প্ৰথম প্ৰায় গৰুবিলাকে চব কাম কৰা গৈছে। হয়, তাৰমানে ধৰা হাল বোৱা ধৰি আজিকালি আৰু খেতিৰ যুগটো হাল কমি দিছে। আমি এতিয়া বৰ ট্ৰেক্টৰ হালটো প্ৰধানত প্লাও মাৰোঁ, তাৰপৰা ধৰা 2-3 মাহমান মাটিটো বহিবলৈ দিওঁ। হয়, তাৰপিছত ঢেৰ মাৰোঁ, ঢেৰ মৰাৰ পিছত আৰু আজিকালি বৰ কোনো কাম কৰা নহয়। হয় হয়, গৰু আছে আমাৰ, এই গৰুৱে তোমাৰ পানী বেছি কটা হয়, তাৰপৰা হোৱা হয়। এমাহমানৰ পিছত আকৌ গোবৰ চোবৰ দি কুৰি দিয়া হয়, তাৰপৰা আকৌ ধৰা 15-20 দিনৰ পিছত সিহঁতক পুতি দিয়া হয়। তো পুতি দিয়াৰ পিছত আৰু তেনেকৈ আৰু পিছত আৰু বৰ বিশেষ কাম নাই ধৰা পতাৰ পিছত। তাৰপৰা আৰু ধৰা প্ৰায় 7-8 মাহমানৰ পিছত আকৌ কটাটো এনেকৈ আৰম্ভ হয়। হয় মানে তোমাৰ ধৰা এনেকুৱা চিষ্টেম, এতিয়া আমি আজি যিজাপ কুঁহিয়াৰ কৰিছোঁ সেইজাপ তোমাৰ আমি মুঢ়া কুঁহিয়াৰ বুলি কওঁ। মানে যোৱা বছৰ তাত কুঁহিয়াৰ ৰুইছিল হ'ল, তাৰপৰা সেইটো আকৌ তেনেকৈ ৰাখি গ'ল মুঢ়া কুঁহিয়াৰ হ'ল। মুঢ়া কুঁহিয়াৰটো অলপ পা প্ৰতিপাল কৰি দিয়া হৈছে। তুমি দেখিছিলে ভালেই হৈছে, কুঁহিয়াৰ ভালেই হৈছে। এই প্ৰতিপাল কৰি দিয়াৰ কাৰণে, নহ'লে প্ৰতিপাল নকৰিলে কুঁহিয়াৰটো ইমান ভাল নহয়। মানে কিমান মাটিত ধৰি লওক কিমান কুঁহিয়াৰ কৰিলে কিমান? তাৰমানে ধৰি লোৱা এতিয়া আমাৰ বিঘাত যদি মই এতিয়া যি ধৰণে পাতি কাটোঁ, চবৰে তেনেকৈ নাকাটে। মই কটা ধৰণে যদি কুঁহিয়াৰটো অলপ হিচাপত হৈ যায়, আমাৰ বিঘাত 23 জাপ কুঁহিয়াৰ ওলাব। 23 জাপ কুঁহিয়াৰ হৈ যায়, তেতিয়া ধৰা আমাৰ ভাল পইচা এটাই ওলায় আৰু 23 জাপলৈ। মানে আপুনি এইটো ক'ব বিচাৰিছে নেকি যে আমাৰ কুঁহিয়াৰ খেতিটো গৈ গৈ এতিয়া কালৰ গ্ৰাসত সোমালে? এতিয়া ধৰি লওক আমাৰ চাহৰ খেতি আহিলে, কিন্তু এতিয়া মই যিটো দেখিছোঁ চাহৰ খেতিতকৈ হয়তো কুঁহিয়াৰ খেতিটোত চাহিদা বেছি নেকি বাৰু? চাহিদা অলপ বেছি। আমাৰ এতিয়া চাহ খেতি অকণমানো আছে, চাহ খেতিও কৰা হৈছে বাৰু, ঘাট খেতিও অকণমান আছে ধৰা। কিন্তু এই কুঁহিয়াৰ খেতিটো অকণমান কষ্ট আছে। ঘৰতে যদি বস্তুবিলাক থাকে তেতিয়া তোমাৰ যথেষ্ট লাভ হয়। আপোনাৰ এতিয়া ধৰি লওক কিমান জাপমান কুঁহিয়াৰ ওলাব এইটো ছিজনত? এইটো ছিজনত মানে 100 জাপ হ'ব বুলি মই ভাবিছোঁ। 100 জাপ কুঁহিয়াৰৰ পৰা আপোনাৰ ধৰি লওক কিমান টকামান উপাৰ্জন হ'ব বুলি আপুনি অনুভৱ কৰে? আমাৰ 2 লাখৰ ওপৰত হৈ যাব। 2 লাখ টকাৰ ওপৰত হ'ব। আৰু গুড়ৰ চাহিদাৰ বিষয়ে অকণমান ক'ব, আপোনাৰ মানুহ ক'ৰ পৰা আপোনাক কণ্টেক্ট কৰে? আমাৰ গুড়টো ধৰা আমাৰ কোনো নিৰ্দিষ্টকৈ বুলি ক'ব নোৱাৰি। আমাৰ এতিয়া কিতাপৰো যায় ধৰা, তাৰপৰা আমাৰ আকৌ জেগাখিনি ফিল্ডৰ আছে নহয়, PTC ফিল্ড, তেওঁলোকেও আহি পেলাই এনে আপোনাৰ শিৱসাগৰ যায় ধৰা, ডিব্ৰুগড় যায়। খোৱা গুড় আৰু মানে বহুত দূৰৰ পৰা আপোনাৰ গুড় ইয়াৰ পৰা লৈ যায়, শালৰ পৰাই লৈ যায়। আমাৰ
অন্যান্য বেচিবলৈ যাব নালাগে। আপুনি এই কুঁহিয়াৰ খেতিৰ বিষয়ে আজিকালি কাৰণ এই কুঁহিয়াৰ খেতিটো সচৰাচৰ দেখিছোঁ আমাৰ মিছামৰা মৌজাত নাইকিয়াই হৈছে। বহুতে বান্দৰৰ উপমা দি পেলাই কয় যে কুঁহিয়াৰ খেতি কৰিব নোৱাৰি। চুগাৰ মিল আমাৰ এটা সময়ত আমাৰ ধৰি লওক আমাৰ বৰুৱামুন গাঁৱতে আছিলে, তেতিয়া আমাৰ কুঁহিয়াৰৰ বহুতখিনি আমাৰ চাহিদা আছিলে। কিন্তু এতিয়া আমি দেখিছোঁ কুঁহিয়াৰ খেতিটো আমাৰ নাই। কিন্তু আপুনি ৰাইজক বা নৱপ্ৰজন্মৰ যিসকল খেতিয়ক আছে এতিয়া আৰু চৰকাৰক আপুনি কি অনুৰোধ কৰিব যে আমাৰ এই কুঁহিয়াৰ খেতিটো জীয়াই ৰাখিবলৈ মানে কিখিনি ব্যৱস্থা আমি কৰিব লাগিব আৰু নৱপ্ৰজন্মক উদ্দেশ্যি এই কুঁহিয়াৰ খেতিৰ বিষয়ে আপুনি দুআষাৰমান কৈ দিলে আমাৰ শ্ৰোতাসকল কৰিব পাৰিলে বহুত লাভ আছে। হয় অলপ গোটাই ল'ব লাগিব, শাসন ল'ম। হয় মই ধৰা আগতে মহে পেৰিছিলোঁ। হয় তুমি খাললৈ গৈছিলা? হয় হয় হয়। তেতিয়া ধৰা 2002 চনত মই মেচিন ফিট কৰিছোঁ। হয় তাৰ আগলৈকে মই মহে পাৰোঁ। হয় তাৰপিছত এতিয়া লাহে লাহে যেতিয়া বস্তুটো উন্নত হৈ আহিছে, হয় অকণমান আৰাম এটাও পাইছোঁ। হয় 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 আগৰ মহটা পেৰিলে ধৰা 3 ঘণ্টা 4 ঘণ্টা। হয় হয় তেতিয়া ধৰা আমাৰ মেচিনও দেখিছে কেনেকৈ হয় চব যদি ঠিক থাকে 1 ঘণ্টাত মানে কুঁহিয়াৰটা পেৰিব পাৰি। সেইটো অলপ লাভ হৈছে। আৰু গুড় প্ৰস্তুত হ'বলৈ কিমান সময়? গুড়টো তোমাৰ ধৰা ভালকৈ এতিয়া কিন্তু অকণমান দেৰি লাগে দেই, এতিয়া ঠাণ্ডা দিন পৰিছে। ফাগুন মাহৰ পৰা তোমাৰ 2 ঘণ্টা নালাগে, 10 দিনৰ গুড়টো হৈ যাব। হয় 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 2 ঘণ্টা পূৰা নালাগে। হয় এতিয়া কিন্তু 2 ঘণ্টাতকৈ অকণমান বেছি লাগি যায়। হয় ঠাণ্ডা পৰি আছে। আপুনি নৱপ্ৰজন্মক উদ্দেশ্যি কি ক'ব বিচাৰিব? নৱপ্ৰজন্মসকলে এতিয়া মানে মোৰ ঘৰতে 2টা ল'ৰা নৱপ্ৰজন্ম আছে, তেওঁলোকক কিন্তু মই কৰাই আছোঁ। হয় 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 মইতো সদায় কৰি থাকিব হয় 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 হয়। তেওঁলোকে কিন্তু মোৰ লগত যথেষ্ট সহায় কৰিছে। এই খেতিটো আগবঢ়াই লৈ যাব লাগে। হয় তেওঁলোকে যথেষ্ট সহায় কৰিছে। হয় হয় হয়। মই ধৰা এতিয়া যাওঁ আৰু গাড়ীখন লৈ। হয় হয় হয়। তাৰপৰা আজিকালি মোক বকা খেতি মানে যেতিয়া কৰিব পৰা হৈ গ'ল যে, কণা চনা বকা মই নকহিও। হয় হয়। তাৰপৰা এই কৌলটো আকৌ যেনে তেনে গুচি যায় কাম কৰে যে। হয়। তাৰপৰা সি থাকিলে ধৰা মই মেচিন নচলালেও হয়। হয় হয় হয়। তেতিয়া সি চলাই নাথাকিলে মই চলাওঁ বাৰু। মোৰ মই কৰিব পাৰিলে কৰাটো ভাল। আমাৰ ইয়াত মানুহৰ সুবিধাটো কাৰণ আমাৰ মিছামৰা বুলিলে ধৰি লওক এটা গুড়ৰ এটা বিখ্যাত আছিলে। গুড়ৰ কাৰণে আমাৰ মিছামৰা বহুত বিখ্যাত আছিলে আৰু সেই গুড় আমি জীয়াই ৰাখিব লাগিব। হয় হয় বদনাম কৰি বেছি আছে। হয় এতিয়া চেনিযুক্ত গুড় বা তাত আটাযুক্ত গুড়, তাত আপোনাৰ আলুও মিক্স কৰে বুলি আমি শুনিছোঁ, কিন্তু সেইখিনি আমাৰ স্বাস্থ্যৰ পক্ষে বহুত হানিকাৰক। আৰু এই যোনটো আমাৰ পিয়ৰ গুড়, সেই পিয়ৰ গুড়টো আমাৰ বহুতখিনি আমাৰ গুণাগুণ আছে, বহুতখিনি বেমাৰৰ কাৰণে ভাল। এতিয়া ধৰি লওক আদাৰ লগত গুড়খিনি অকণমান মিক্স কৰি খালে আমাৰ যোনটো আপোনাৰ জইণ্ট বিষ বুলি কয়, আপোনাৰ হাড়ৰ বিষ, সেই বিষখিনিও পৰা মানুহ উপশম পায় বুলি বহুতে কয়। আৰু এই গুড়ে আমাৰ ডাইজেষ্টিভ ছিষ্টেমখিনিও ভাল কৰে, হজম কৰাত সহায় কৰে, বহুতখিনি উপকাৰিতা ইয়াৰ আছে। আৰু এই গুড়টো আমি এই গুড়ে লৈ পেলাই আমাৰ মিছামৰা চিনাকি ধৰি লওক, আৰু এই গুড় লৈ আমি গুড়ক আগবঢ়াই লৈ গৈ থাকিব লাগিব। হয় 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 হয়। আৰু ইয়াত কোনখিনি সৰঞ্জাম ব্যৱহাৰ হয় ধৰি লওক গুড় প্ৰস্তুত কৰিবলৈ? থুলমূলকৈ আপুনি আমাৰ ৰাইজক অকণমান জনাই দিব, কাৰণ আজিকালি নৱপ্ৰজন্মই এই কথাখিনি বহুতে নাজানে, বস্তুখিনিৰ নাম কি? হয় ইয়াত আৰু বৰ বিশেষ নাই। এইখন আমাৰ এতিয়া পাতি যে আছোঁ, হয় হয়, এইখন আমাৰ কিছুমান জেগাত হেৰি কৰে, আমি ফেলাই বুলি কওঁ। এইখনৰ নাম নহয়, এতিয়া নতুনকৈ কিনিলে পইচা 5,000 হয় হয় হয়। তাৰপিছত ধৰা সেই মেচিনটো আকৌ আমাৰ যিটো ছিষ্টেমত বনোৱা হৈছে, হয় সৰু খেতিয়ক এজনে ঘপককৈ নোৱাৰিব, সেইটো গোটেই নতুন চেট কিনিবলৈ 2 লাখ মান টকা। হয় হয় হয়। তাৰপৰা আৰু ধৰা আমাৰ ইয়াতো কৰিছে, প্ৰায় 15 বিঘা মানুহ কৰিছে। কোনোবা ঘৰত এনেকৈ মোৰ দেখা সঁজুলি আছে, কিন্তু কোনোবা ঘৰত নাই। আৰু এতিয়া মানে ধৰি লওক এতিয়া আমাৰ ফেলাই লাগিব, তাৰপিছত এখন শাল লাগিব, তাৰপিছত ধৰি লওক আমাৰ সৰু সুৰা খন্তি, জাকি, এনেকুৱা বস্তুখিনি। হয় হয় হয়, ঘটনি এডাল লাগে। হয় হয় হয়, বিশেষ দামী বস্তু নহয়। হয় 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 হয়। আপোনাক অশেষ ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আৰু ৰাইজক ইমানখিনি কথা আপুনি জনোৱাৰ কাৰণে। এয়া চাওক, এয়া জাকি আহিছে আমাৰ
গুড়খিনি গৰম কৰি কৰি এতিয়া মানে ওপৰলৈ ফেন টাইপত উঠি আহে সেই বস্তুখিনি আমাৰ এই জাকিখনৰ সহায়েৰে তাক দমাই থকা লিখীয়া হয় আমি যেনেকৈ আমাৰ গাখীৰত ওপৰলৈ ফেনখিনি উঠি আহে তেনেকৈ একেই প্ৰচেছ এইটো আপোনালোকক দেখুৱাইছোঁ পূৰা ধোঁৱা ওলাই আছে আপোনালোকে চাওক গুড়খিনি পূৰা ৰস যিখিনি আছিলে সেইখিনি পূৰা পগি গৈছে আৰু এতিয়া জাকিৰ সহায়েৰে গুড়খিনিক তললৈ দমাই থাকিব এতিয়া কি এটা সুন্দৰ দৃশ্য এনেকুৱা দৃশ্য আজিকালি বিৰল আগতে প্ৰত্যেক ঘৰ মানুহত মিছামৰাত আমি এই জাকিৰ শব্দ গুড় ঘটাৰ শব্দ এইবিলাকৰ শব্দ আমি শুনিছিলোঁ আগতে আমাৰ এই এনেকুৱা পকি থকা ৰহত যোনবোৰ কেঁচা ডাবৰি থাকে সেই কেঁচা ডাবৰিখিনি আমি অলপ 2-4ডাল দি পেলাই সেই অলপ দেৰিৰ পিছত গুড়টো হোৱাৰ আগে আগে আমি দিওঁ আৰু সেইখিনি আগতে আমি খাইছিলোঁ সেইটোক আমি মিছা বুলি কওঁ আৰু হয়তো সেই মিছাৰ কাৰণেই চাগে মিছামৰা আমাৰ নামটো আমাৰ হয় বুলি বহুতে কয় পূৰা ধোঁৱা ওলাই আছে জাকি মাৰি আছে চাওক কি এটা ধুনীয়া শব্দ ইমান এটা সুন্দৰ সুবাস সেইবিলাক আমি যি কওঁ মাটিৰ গোন্ধ সেইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে পোৱা নাই সেইকাৰণে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমাৰ নতুন প্ৰজন্ম আমাৰ নিজৰ ল'ৰা ছোৱালী তেখেতসকলক দেখুৱাব লাগে চাওক এয়া জাকি আহি আছে ইয়াৰ পিছত অলপ সময়ৰ পিছত ফুট ধৰা হ'ব সেইটো মই আপোনালোকক দেখুৱাম কেনেকৈ ফুট ধৰে গুড়টো এয়া চাওক জাকি কেঁচাকেঁচি আহি শেষ হ'বলৈ লৈছে আৰু ইয়াৰ পিছতে আমি ফুট ধৰিব ফুট ধৰাটো আপোনালোকক দেখুৱাম শুনকচোন শব্দটো এইটো লালি ফৰ্ম কৰিছে এতিয়া বৰ্তমান এইটো আমি পিঠা চিঠা বনাবলৈ ইউজ কৰোঁ এনেকৈ লৈ যায় মানুহে এইটোৰ পৰা পিঠা জাতীয় এনেকুৱা বস্তু বনায় বৰ সুন্দৰ হয় খাবলৈ এতিয়া এই লালি যিটো আছিলে সেই লালিটো এতিয়া ডাঠ হৈ পেলাই গুড়লৈ ৰূপান্তৰিত হৈছে এয়া চাওক আৰু ফুট আহিছে আৰু ফুটটো কেনেকৈ ধৰে মই সেইটোও দেখুৱাম আপোনালোকক এয়া চাওক এয়া ফুট ধৰিবলৈ লৈছে আপুনি কওকচোন কেনেকৈ ফুটটো ধৰা যায় ফুট ধৰিলে মানে কি হয় সেই ফুটাৰ নিচিনাকৈ যেতিয়া পৰিব টোপালকৈ তেতিয়াই হৈ যায় মানে সেই ঘটনি মাৰিডাল যোনডাল আছে তাৰমানে তেতিয়াই ফুট হৈ যায় না যিহেতু আমাৰ ইয়াত টেম্পাৰেচাৰ মিটাৰ নাই হয় হয় গতিকে টেম্পাৰেচাৰ মিটাৰ নথকাৰ কাৰণে আমি এইটো চিষ্টেমতে কৰা হয় আৰু এটা চিষ্টেম আছে এই এডাল মানে ডাবৰিত মানে এনেকৈ পাগুৰি লগাই পেলাই লগাই দিলে তাৰ পৰা একেলগে কেইবাটাও মানে বাবুল ওলাই হয় 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 6-7টা একেলগে ওলাই গ'লে গুড় হৈ যায় সেইটো অকণমান দেখাই দিব নেকি বাৰু আমাৰ এতিয়া লাষ্টত দেখাব ন ঠিক আছে দাদা আপুনি অকণমান কওকচোন এই কোনটো প্ৰজাতিৰ মানে আমি কুঁহিয়াৰ ইউজ কৰিলে আমি এটা ভাল গুড় আমি খাবলৈ পাওঁ আচলতে আমাৰ মিছামৰা অঞ্চলৰ কাৰণে আটাইতকৈ বেষ্ট জাতটো হৈছে BLN ধনচিৰি আমাৰ যিটো ভৰালিকচন গৱেষণা কেন্দ্ৰ আছে কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ তাৰ পৰাই অনা হয় চিডবিলাক আৰু সেই চিডৰ ভিতৰত আটাইতকৈ ভাল ধনচিৰিটো ধনচিৰি কুঁহিয়াৰটো কোমলো আৰু তাৰ যথেষ্ট ৰস ওলায় আৰু গুড়ৰ পাৰ্চেণ্টেজটো যথেষ্ট ভাল হয় সেইটো কথাৰ কাৰণে মানে আগতেতো বহুত বেলেগ বেলেগ জাত আছিলে আগতে 740 বুলি এটা আছিলে 997 আছিলে 1142 বুলি এটা জাত আছিলে 1132 42 নহয় সৰি গতিকে বাৰু তাৰোপৰি আটাইতকৈ ভাল আছিলে আমাৰ এটা থলুৱা জাত আছিলে জাঠিপতীয়া বুলি কয় জাঠিপতীয়া তাৰ মানে গুড়ৰ একচুৱেলি পাৰ্চেণ্টেজটো অলপ কম কাৰণে মানুহে এৰি দিলে কিন্তু তাৰ নিচিনা গুড় ভাল গুড় নবনে মানে ইমান ধুনীয়া গুড় হয় সেইবিলাক আজিকালি হয়তো চাগে আমি দেখিবলৈ নাই সেইবিলাক এতিয়া আছে ইয়াতো মিহলি হৈ আছে মাজে মাজে 2-4ডাল
কিন্তু মানুহে আজিকালিতো এই কুঁহিয়াৰ খেতি যথেষ্ট মানে ধৰক কষ্টকৰ খেতি আৰু খৰচী খেতি প্ৰথমতে যথেষ্ট লেবাৰ কৰা হয় গতিকে তাৰ চিডৰো দাম আছে সেইকাৰণে সেই খেতিবিলাকত উৎপাদন বৃদ্ধিৰ কাৰণে এই ৰিচাৰ্চৰ কুঁহিয়াৰবিলাক আনিবলগীয়া হয় আৰু ৰিচাৰ্চৰ কুঁহিয়াৰ অনাৰ লগে লগে মানুহখিনি যথেষ্ট লাভৱানো হৈছিল কিন্তু এতিয়া আমাৰ বান্দৰৰ কৰাল গ্ৰাসত মানে কি হৈছে ইয়াত একো খেতি কৰিব নোৱাৰা হয় 2-4জন মানুহে যেনে তেনে বহু কষ্টৰে এই খেতিটো ৰাখিছে তাৰে ভিতৰত আমাৰ এই ৰাজীৱ বৰাই এই খেতিটো ৰাখিছে যেনে তেনে য'ত এখেতে য'ত খেতি কৰি আছে তাত মানে বান্দৰে ঢুকি পোৱাগৈ নাই পালেগে এখেতেও হয়তো এৰি দিবগৈ লাগে সেই এটা অৱস্থালৈ গৈ আছে গতিকে আটাইতকৈ মানে ডাঙৰ কথা সেইটোৱে হৈছে এনে আমাৰ ইয়াৰ মানে মাটিটো কুঁহিয়াৰৰ কাৰণে আটাইতকৈ উপযোগী অসমৰ ভিতৰতে মানে ভাল আৰু এনেকুৱা মাটি নাপায় সেইকাৰণে আমাৰ এই চুগাৰ মিলটো ধৰি লওক আমাৰ ইয়াতে হৈছিলে ধন্যবাদ প্ৰডাকশ্যনো খুব ভাল হয় আপোনালোকে চাওক ফুট ধৰিছে তেখেতে ইয়াৰ বাবুলটো ওলাইছে আৰু অকণমান সময়ৰ পিছতে কমপ্লিট প্ৰচেছটো শেষ হ'ব এয়া জালিগাঁতৰ পৰা পেলাই তললৈ নমোৱা হ'ল এতিয়া ইয়াক ঘটা যাব ইয়াক ঘুটি থকা হ'ব অলপ সময় ঘটাৰ পিছত ই টান হ'ব আৰু আমি অকণমান ইয়াৰ যোনটো লিকতাবোৰ গুড় বুলি কয় ওপৰত যোনখিনি ফেন থাকে ফেন দেখিছে আপোনালোকে এয়া এই ফেন গুড়খিনি আমি অকণমান খাম গৰমে গৰমে সেইটো খোৱাটো বহুত সুকীয়া আৰু স্বাস্থ্যৰ পক্ষে ঠাণ্ডা দিনত এনেকুৱা ফেন গুড় অকণমান খাব লাগে ইয়াৰ গুড় ঘুটি আছে ইয়াৰ শব্দটো শুনকচোন এতিয়া লাহে লাহে এইখিনি ঠাণ্ডা হৈ পেলাই গুড়ৰ চেপ ল'বগৈ এয়া গুড়খিনি ইতিমধ্যে প্ৰস্তুত হৈছে এতিয়া এই গুড়খিনি আপোনাৰ ফেলাই পৰা নি নিৰ্দিষ্ট বাচনত ৰখা হ'ব তাৰপিছত টাইট হোৱাৰ পিছত আমি খাব পাৰিম আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এতিয়া গুড়খিনি ইতিমধ্যে প্ৰস্তুত হৈছে এই গুড়খিনি আমি এতিয়া নিৰ্দিষ্ট পাত্ৰলৈ নিম পাত্ৰলৈ নি পেলাই এদিন ৰাখি তাৰপিছত আমি এই গুড়খিনি খাব পাৰিম আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টোৰ লিংকটো আপোনালোকৰ নিৰ্দিষ্ট পেজত আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ